স্বাগতম জানাইছো মোৰ এই ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ আৰু সমূহ দৰ্শকক মই এটা কথা ক'ব বিচাৰিছো যে মোৰ প্ৰত্যেকটো আপডেট নিউজ হয়তো আপোনালোকৰ সকলোৰে প্ৰযোজ্য নহব পাৰে সকলোৰে গ্ৰহণযোগ্য নহব পাৰে কিন্তু তাৰে কিছুমান ভিডিঅ' কিছুমান আপডেট হয়তো আপোনাৰ কাৰণে হ'ব পাৰে বহুত দৰকাৰী বহুত লাভদায়ক গতিকে মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু লগে লগে অলপ ক্লিক কৰি দিব যাতে মোৰ প্ৰত্যেকটো ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনাৰ মোবাইললৈ নটিফিকেশন গুচি যায় লকডাউনৰ সময়ছোৱাত যিসকল অসমৰ শ্ৰমিকে বহিৰাজ্যৰ পৰা আহি অসম হুমাইছেহি অৰ্থাৎ অসমলৈ অৰ্থাৎ নিজৰ বাসগৃহলৈ আহিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আছে তেওঁলোকক দিয়া হ'ব এক সপ্তাহৰ ভিতৰত জব কাৰ্ড এক সপ্তাহৰ ভিতৰত তেওঁলোকক ইস্যু কৰা হ'ব জব কাৰ্ড আৰু এক সপ্তাহৰ ভিতৰতে তেওঁলোকক যিবিলাক এনৰেগাৰ কাম আছে তেওঁলোকক সেইবিলাক কামত তেওঁলোকক সুবিধা দিয়া হ'ব আৰু এই কথা প্ৰকাশ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীদেৱে কেৱল বহিৰাজ্যৰ পৰা অহা যিখিনি মানুহ তেওঁলোককে অকল সুবিধা দিয়া নহয় মুঠৰ সকলোখিনি যাৰ জব কাৰ্ড আছে তেওঁলোকক সকলোখিনি মানুহকে সুবিধা দিয়াৰ কথা চিন্তা কৰা হৈছে অকল হেয়াই নহয় তেওঁলোকক দিয়া হ'ব 15 দিনৰ ভিতৰতে তেওঁলোকক মজুৰি প্ৰদান কৰাৰ কথাও চিন্তা কৰিছে অসম চৰকাৰে আৰু মজুৰি প্ৰদান কৰাৰ লগতে তেওঁলোকক এইবাৰ ইয়াতো এটা ভাল খবৰ আছে তেওঁলোকক এইবাৰ বিগত বছৰত যিমান মজুৰি পাইছিল অৰ্থাৎ 192 টকাৰ পৰা 213 টকালৈ বৃদ্ধি কৰাৰ কথাও চিন্তা কৰিছে অসম চৰকাৰে আৰু সেই কাৰণে সমূহ ৰাইজকে জনোৱা হৈছে যে ওচৰৰ আপোনালোকৰ যিটো পঞ্চায়ত বা ভিচিডিসি আণ্ডাৰত পৰা হয় তেওঁলোকৰ চেয়াৰমেন বা গাঁৱৰ যিজন মেম্বাৰ থাকে তেওঁলোকৰ যোগাযোগ কৰি এই সুবিধাটো গ্ৰহণ কৰক আৰু লকডাউনৰ সময়ছোৱাত কিছু পৰিমাণে হ'লেও আপুনি এই টকাটো ইনকাম কৰক ইয়াৰ উপৰি বহিৰাজ্যত যিবিলাক লোক আছে বহিৰাজ্যত যিবিলাক লকডাউনত এতিয়াও আবদ্ধ হৈ আছে তেওঁলোকৰ কাৰণে চৰকাৰে চিন্তা নকৰা নহয় তেওঁলোকৰ কাৰণে এতিয়া দ্বিতীয়টো কিস্তি দিয়াৰ কথাও চিন্তা কৰিছে অতি সোনকালে এক সপ্তাহৰ ভিতৰতে তেওঁলোকে পাব 2000 কৈ টকা ইয়াৰ উপৰি যিবিলাক লোকৰ একাউণ্ট নাই যিবিলাক একাউণ্টবিহীন লোক তেওঁলোকৰ কাৰণেও চিন্তা কৰিছে অসম চৰকাৰে তেওঁলোকৰ কাৰণে পইচা পঠোৱাৰ কথা টকা পঠোৱাৰ কথা তেওঁলোকৰ কাৰণে চিন্তা কৰিছে যে তেওঁলোককো কেনেকুৱাকৈ পইচাটো দিয়া হয় সেই কথা চিন্তা কৰিছে অতি সোনকালে তেওঁলোকৰ কাৰণেও পইচা পঠোৱাৰ ব্যৱস্থাটো সোনকালে কৰিব অসম চৰকাৰে গতিকে এইখিনি আছিল আজিৰ আপডেট নিউজ গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে প্লিজ এটা লাইক কৰিব লাইক কৰিলে মই ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহ পাম আৰু যদি মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব আৰু দবাই দি আপুনি অলপ ক্লিক কৰি দিব যাতে মোৰ এনেকুৱা ধৰণৰ কিছুমান আপডেট নিউজ আপুনি পাই থাকে আৰু আপোনাৰ মোবাইললৈ নটিফিকেশন গুচি যায় গতিকে আজিলৈ ইমানেই ধন্যবাদ জয় আই অসম